হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি আমাৰ মেথছৰ ক্লাছটো কণ্টিনিউ কৰিব ওলাইছোঁ। আমি আগৰ দুটা ক্লাছত নাম্বাৰ ছিষ্টেম শিকিছিলোঁ, তাৰে আজি কণ্টিনিউৱেশ্যন হ'ব। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি সৰুকৈ চাই লওঁ, এটা ৰিকেপ লৈ লওঁ প্ৰথম দুটা ক্লাছত কি শিকিলোঁ। ঠিক আছে? চ' আমি প্ৰথম ক্লাছত একদম ফাৰ্ষ্ট ক্লাছত শিকিছিলোঁ নাম্বাৰ ছিষ্টেমৰ একদম বেছিক টাৰ্মছবোৰ, নহয় জানো? তাত কি শিকিছিলোঁ আমি? নাম্বাৰছ কি কি টাইপৰ আছিলে? ইৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ, হোল নাম্বাৰ, ইভেন নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম নাম্বাৰ, কম্পজিট নাম্বাৰ, এইবিলাক ধৰণৰ শব্দবোৰ শিকিছিলোঁ আৰু তাৰ লগত জড়িত কনচেপ্টবোৰ শিকিছিলোঁ, নহয় জানো? ছেকেণ্ড ক্লাছত কি শিকিলোঁ কালি? ডিভিজিবিলিটি ৰুল শিকিলোঁ। আশা কৰোঁ আপোনালোকে সকলো ডিভিজিবিলিটি ৰুল বুজি পাইছে। যদি নাই বুজা ভিডিঅ'টো আকৌ এবাৰ চাব, ডেফিনেটলি বুজি পাব। আকৌ তথাপিতো যদি নাপায় কমেণ্ট কৰিব। চ' আজি আমি তৃতীয়টো ক্লাছ লৈ আহিছোঁ। চ' তৃতীয়টো ক্লাছটো আমি পলম নকৰি আৰম্ভ কৰোঁ। ঠিক আছে? চ' আজি কি আনিছোঁ চাওক, ইউনিট ডিজিটৰ চামবোৰত কেনেকুৱা আহে। আমাৰ এনেকুৱা ধৰণৰ কিছুমান চাম আহে, প্ৰত্যেকটো কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কিছুমান চাম আহে য'ত আপোনাক ইউনিট ডিজিটৰ ভেলুটো সোধে। ধৰি লওক বহুত ডাঙৰ ডাঙৰ নাম্বাৰ দি দিলে, গোটেই নাম্বাৰটো প্লাছ কৰিলে ইউনিট ডিজিটত কি আহে সুধিব পাৰে। নহ'লে বহুত ডাঙৰ ডাঙৰ মাল্টিপ্লিকেশ্যন দি দিলে, সেই মাল্টিপ্লাই কৰি ইউনিট ডিজিটত কি আহে সেইটো সোধে। নহ'লে কেনেকুৱা হয়, ধৰি লওক 2 টু দি পাৱাৰ ধৰি লওক 102 দি দিলে, 2 টু দি পাৱাৰ 105 দি দিলে, মানে 35 টু দি পাৱাৰ 3000 দি দিলে। সেনেকুৱা ধৰণৰ নাম্বাৰবোৰত ইউনিট ডিজিট কি আহে, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে কেনেকৈ টেকেল কৰিব আজি ভিডিঅ'টোত সেইটোৱে আমি পঢ়িম। ঠিক আছে? মই কি ক'লোঁ, আজিৰ ভিডিঅ'টোত ইউনিট ডিজিটৰ চামবোৰ কেনেকৈ টেকেল কৰিব আমি সেইটোৱে পঢ়িম। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আমি মডিউলটো এনেকৈ লৈছোঁ, প্ৰথম আমি বেচিক্সখিনি শিকিম। ঠিক আছে? এক ছেকেণ্ড, প্ৰথম আমি বেচিক্সখিনি শিকিম হা। নেক্সট মই কি কাম কৰিছোঁ, তিনিটা টাইপত বিভক্ত কৰি লৈছোঁ। টাইপ 1টো এটা বেলেগ টাইপৰ থাকিব, টাইপ 2 এটা বেলেগ টাইপৰ থাকিব আৰু টাইপ 3টো এটা বেলেগ টাইপৰ থাকিব। তাৰপিছত গোটেইকেইটাৰে অলপ এক্সাম্পল কুৱেশ্যনছ কৰিম। ঠিক আছে? আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ঠিক আছে? চাওক কেনেকুৱা ধৰণৰ আহে, প্ৰথম আপোনাক দেখাই দিছোঁ। চাওক সুধিছে কি, ফাইণ্ড দ্য ইউনিট ডিজিট। কি সুধিছে? ফাইণ্ড দ্য ইউনিট ডিজিট। ইউনিট ডিজিট মানে কি? কিবা এটা নাম্বাৰৰ ওৱান্স প্লেচত থকা নাম্বাৰকেইটাকে ইউনিট ডিজিট বুলি কয়, নহয় জানো? আমি চাওক, এটা ধৰি লওক 3, 4, 5, এই নাম্বাৰটোৰ এইটো ওৱান্স প্লেচ, এইটো টেন্স প্লেচ, এইটো 100 প্লেচ, এইটো থাউজেণ্ড প্লেচ, এইটো 10,000 প্লেচ, নহয় জানো? এতিয়া আমাক সোধে, আমাক বিশেষকৈ চামটোত সোধে ইউনিট ডিজিটত কি বহিব। ঠিক আছে? বুজি পাইছে চাগে? এনেকুৱা ধৰণৰ চামবোৰ কি কি জানেনে? আপোনাৰ বহুত ইজি হয়, কনচেপচুৱেল ক্লিয়াৰিটি অলপমান লাগে, যোনটো মই আজি শিকাই দিম আপোনালোকক। আৰু পৰীক্ষাত মানে আপোনাৰ গোটা নম্বৰকেইটা আহে, একদম ইজি হয়, টাইম কনজিউমিং নহয়, ধুনীয়াকৈ কৰিব পাৰিব। আৰু মষ্ট প্ৰবলি আপোনাৰ যদি কিবা 50 মাৰ্কছৰ এক্সাম আহে, আপোনাৰ 2-3টো কমন পৰিয়ে যায়। ঠিক আছে? চব প্ৰথম অংকটোলৈ যাওঁ। ইয়াত সুধিছে কি, এই গোটেইকেইটা প্লাছ কৰিলে ইউনিট ডিজিট কি হ'ব, নহয় জানো? আমি ইচ্ছা কৰিলে আমি গোটেইটো প্লাছ কৰিব পাৰোঁ। 574 প্লাছ 333 132, নহয় জানো? 7, 2, 9, 10, 13, 1, 8, 9, 10। ঠিক আছে? এতিয়া কিন্তু আমাক গোটেইটো চামটোতো সোধা নাই, সুধিছে জানো? আমাক কি হৈছে, অকল ইউনিট ডিজিটটো সুধিছে। চ' আমি কি কৰিম, অকল ইউনিট ডিজিটটো প্লাছ কৰিম। ঠিক আছে? চ' আমি ইউনিট ডিজিটটো যদি প্লাছ কৰোঁ, 4 প্লাছ 3 প্লাছ কিমান 7, 7 প্লাছ 2 কিমান 9। এই চামটোৰ ইউনিট ডিজিট কি হ'ব? 9। ইয়াতো ছেম, ইউনিট ডিজিট কি হ'ব? 4 8 যা কিমান 32, কিমান হ'ব 2, নহয় জানো? এইটোত কি হ'ব চাওক, 3 into 4 into 8, 3 into 4 into 8, 3 4 যা কিমান 12, 12 8 যা কিমান 96, মানে ইউনিট ডিজিট কিমান হ'ব 96। এই গোটেইটো যদি মাল্টিপ্লাই কৰোঁ, ইউনিট ডিজিট আমাৰ কি হ'ব 6। বুজি পাইছে? চিমিলাৰলি এই ডিজিট দুটা যদি মাইনাছ কৰি ইউনিট ডিজিট কি হ'ব? 8 - 6 2। বুজি পাইছেনে? এতিয়া আমি যদি এইটো মাইনাছ কৰোঁ, একচুৱেলি 3 - 9 আমাৰ কি হয়? -6 হয়, কিন্তু আমাৰ -6টো আমি পুট কৰিব নোৱাৰোঁ ইউনিট প্লেচত। চ' এইটো কি হ'ব, আমি যেনেকৈ মাল্টিপ্লাই কৰোঁ 1 কেৰি কৰিলে 13 - 9 কৰিম। 13 - 9 কৰিলে কিমান হ'ব? 4। আৰু এটা এক্সাম্পল দেখাইছোঁ। চ' 742 - 138। এতিয়া আমাৰ একচুৱেলি কি কৰিব লাগে, ইউনিট প্লেচ দুটা মাইনাছ কৰিব লাগে, 2 - 8 কৰিব লাগে। কিন্তু আমি যেতিয়া নাম্বাৰটো সৰু থাকে আমি কি কৰোঁ, কেৰি কৰোঁ। কেৰি কৰিলে কি, ইয়াৰ পৰা 1 কেৰি কৰিলে 12 হ'ব। চ' 12 ভাবি ল'বা, 12 - 8 কিমান 4। চ' এইটো ইউনিট প্লেচ কি হ'ব? 13 - 9 4। বুজি পালা? সেনেকৈ চিমিলি 12 - 8 4 হ'ব। বুজি পালা নে চাগে? এই দুটা মাইনাছ কৰিলে ইউনিট প্লেচ কি হ'ব? এতিয়া আহিল কিউব। এইটো চোৱা, 6 into 6 into 6 কি হ'ব? 36 into 6, মানে কিমান হ'ব? 216। বুজি পালা? এটা 6ৰ ট্ৰিক এটা আছে, মই আপকামিং শ্লাইডখনত শিকাই আছোঁ। এইটোত হ'ব 6 ইউনিট প্লেচত, হয়নে? এইটোত কিমান হ'ব? 81, মানে কিমান হ'ব? 1। বুজি পালা? এনেকুৱা টাইপৰ চামবোৰ আহে। আশা কৰিলোঁ তোমালোকে বুজি পালা। মই তোমালোক এতিয়া
টাইপ গিটা শিকাই আছো ঠিক আছে টাইপ গিটা শিকাই আছো সো লেটস কন্টিনিউ এতিয়া আমাৰ টাইপ 1 টো কেনেকুৱা কেইটামান ৰুল দিয়া আছে চোৱা 0 টু দি পাৱাৰ n হলে সদায় 0 হ'ব আমি ধৰিলা 0 টু দি পাৱাৰ 1 কৰো এনসাৰটো 0 হ'ব 0 টু দি পাৱাৰ 2000 কৰো এনসাৰটো 0 হ'ব 0 টু দি পাৱাৰ 1 5 6 7 8 যিয়ে নকৰো এনসাৰটো 0 হ'ব এটো প্ৰথম ৰুল এটো কি হয় ফাৰ্স্ট ৰুল ঠিক আছে এতিয়া আহিব আমাৰ সেকেন্ড ৰুললে মই ৰুল গিটা প্ৰথম বুজাই লওঁ তাৰছত মই তোমাৰ তাৰ ইউজেছটো দেখাই আছো ঠিক আছে এক সেকেন্ড হল এতিয়া নেক্সট হল 1 টু দি পাৱাৰ n কি হ'ব 1 হ'ব মানে 1 ৰ লগত তুমি যিয়ে পাৱাৰ না ৰাখা এনসাৰটো সদায় 1 এ হ'ব ধৰিলা 1 টু দি পাৱাৰ 2 এনসাৰ কিমান হ'ব 1 1 টু দি পাৱাৰ 1000 এনসাৰ কিমান হ'ব 1 1 টু দি পাৱাৰ ধৰিলোৱা 7 8 9 এনসাৰ কি হ'ব 1 বুজি পালা ঠিক আছে নেক্সট ৰুলটোলে যাও এনিথিং টু দি পাৱাৰ 5 অলৱেজ বি 5 কি কৈছো তোমাৰ 5 ৰ লগত যিয়ে পাৱাৰ না ৰাখা লাগিলে 3 ৰাখা এনসাৰটো ইউনিট প্লেছৰ কথা কৈ আছো দে মন ৰাখিবা গুটে এনসাৰটো 5 নহয় ইউনিট প্লেছত 5 হ'ব এই গিটাটো ইউনিট প্লেছতে 0 হলে 0 হ'ব 1 হলে 1 হ'ব মই যদি তোমাক কওঁ 125 টু দি পাৱাৰ 7 এৰ এনসাৰটোৰ ইউনিট প্লেছত কি হ'ব 5 এ হ'ব মানে এনিথিং টু দি পাৱাৰ 5 and the answer will be 5 in the unit place ঠিক আছে আশা কৰো বুজি পাইছা কনসেপ্টটো নেক্সট কনসেপ্টটোলে যাও নেক্সট সেকেন্ড anything to the power 6 এক সেকেন্ড anything to the power 6 will be 6 মানে 6 to the power 3 কে পাইছিলো আমি 216 পাইছিলো মনত আছে নে মানে ইউনিট প্লেছত কি আছে 6 সো 6 ৰ লগত তুমি যিয়ে পাৱাৰ নকৰা 273 কৰা 6 ৰ লগত 284 কৰা ইউনিট প্লেছত যদি 6 থাকে সৰি 6 ৰ পাৱাৰ সদায় 6 এ হ'ব ইউনিট প্লেছত ঠিক আছে বুজি পাইছা সাগে এতিয়া আমি অকমান প্ৰ্যাকটিক্যাল ইউজ কৰো ইয়াৰ হা সো সাম কেটামান লৈ আইছো হেগিটাকে কৰো সোৱা আচ্ছা এটো 7 দিলো ন ইকুৱেশনটো এটো পৰৱৰ্তী স্লাইডৰ কাৰণে হ'ব লাগিছিল এটো ইয়াত নহব বাৰু এটো দেখাই দিছো তোমাক 1 আছে ন এটো এক সেকেন্ড মই দেখাই দিছো তোমালোকক ৰবা ধৰিলা 281 টু দি পাৱাৰ 7 প্লাস 266 টু দি পাৱাৰ 6 প্লাস 125 টু দি পাৱাৰ 25 এটো ইউনিট প্লেছত কি হ'ব তোমালোকে নিজে চোৱা ইউনিট প্লেছত কি হ'ব এটোৰ এটো চোৱা এনিথিং টু দি পাৱাৰ 1 কি হয় 1 নহয় জানো প্লাস এনিথিং টু দি পাৱাৰ 6 কি হয় 6 নহয় জানো এনিথিং টু দি পাৱাৰ 5 কি হয় 5 মানে এটো ইউনিট প্লেছত কি হ'ব 6 1 7 7 5 12 12 মানে ইউনিট প্লেছত কি হ'ব 2 বুজি পাইছা নে আৰু এটা উদাহৰণ দিছো ঠিক আছে আৰু এটা দেখাই আছো তোমালোকক আৰু এটা দেখাইছো তোমাৰ 126 টু দি পাৱাৰ 796 প্লাস 255 টু দি পাৱাৰ 176 এটো ইউনিট প্লেছত কি হ'ব একদম ইজি হয় এনিথিং টু দি পাৱাৰ 6 কি হয় 6 এনিথিং টু দি পাৱাৰ 5 কি হয় 5 মানে আনসাৰটো কিমান হ'ব 11 মানে ইউনিট প্লেছত কি হ'ল 1 ঠিক আছে বুজি পাইছা এটা আমি নেক্সট টাইপ তুলে যাও এক সেকেন্ড ৰবা হা মই এখিনি ডিলিট কৰি লওঁ টাইপ 1 টো সাকে বুজি পালা এটা আমি টাইপ 2 লে আইছো টাইপ 2 টো কি হয় এটা কনসেপ্ট মন ৰাখিবা 4 ৰ লগত যদি আমি কিবা অড পাৱাৰ ৰাখো এনসাৰটো সদায় ইউনিট প্লেছত 4 এ হ'ব কি কৈছো एग्जांपल এটা দেখাইছো মানে তোমাৰ ধৰি লোৱা 4 টু দি পাৱাৰ 3 আমাৰ কি আছিল 4 into 4 নহয় জানো কিমান হয় 64 নহয় জানো ইউনিট প্লেছত কি আহিছে 4 আহিছে সিমিলারলি 4 ৰ লগত আমি যদি ইভেন পাৱাৰ ৰাখো ধৰা 12 ললো 4 into 4 কিমান 16 মানে কি কৈছো 4 ৰ লগত যেতিয়াই অড পাৱাৰ হ'ব ইউনিট প্লেছত 4 হ'ব আৰু 4 ৰ লগত যেতিয়া ইভেন পাৱাৰ হ'ব ইউনিট প্লেছত 6 হ'ব বুজি পাইছা নে আশা কৰো বুজি পাইছা মই एग्जांपल থুদি দেখাম বাৰু তোমালোকক নেক্সট ৰুলটো শিকিলো আগত এটা নেক্সট ৰুলটো হ'ল তোমাৰ 9 ৰ লগত যদি অড পাৱাৰ থাকে ধৰি লোৱা 3 9 3 যা কিমান হয় 9 into 9 9 3 যা নহয় 9 কিউব কিমান হ'ব 81 into 9 কিমান হৈছে 9 729 নহয় জানো মানে ইউনিট প্লেছত কি আহিছে 9 সিমিলারলি 9 ৰ যদি ইভেন পাৱাৰ হয় 81 নহয় জানো 9 9 যা মানে 1 কি শিকিলো আমি যদি 4 ৰ অড পাৱাৰ থাকে তেতিয়া তোমাৰ ইউনিট প্লেছত সদায় 4 হ'ব সিমিলারলি 4 ৰ যদি ইভেন পাৱাৰ থাকে ইউনিট প্লেছত কি হ'ব সদায় 6 হ'ব 9 ৰো একে হয় 9 ত যদি অড পাৱাৰ থাকে 9 হ'ব ইভেন ইউনিট প্লেছত আৰু 9 ৰ যদি ইভেন পাৱাৰ থাকে ইউনিট প্লেছত 1 হ'ব ঠিক আছে
কনচেপ্টটো চাগে বুজি পালা ইজিয়ে হয় নহয় জানো এতিয়া তোমালোকক মই এক্সাম্পল দুটা দেখাওঁ এক সেকেন্ড ইয়াত কি আছে 9 ৰ অড পাৱাৰ হয় নহয় 9 ৰ লগত 73 আছে না 73 টো অড হয় অড পাৱাৰ হলে কি হয় 9 ৰ ইউনিট প্লেছত 9 এ হ'ব হয় নহয় 4 ৰ ইটো ইয়াত আছে 4 4 ৰ ইভেন পাৱাৰ আছে নাই 4 ৰ ইভেন পাৱাৰ হলে কি হয় 6 নহয় জানো আৰু আগতে আমি কি শিকিছিলো এনিথিং টু দি পাৱাৰ 6 হলে কি হয় 6 ৰ লগত জি পাৱাৰে নহওক এনসাৰত কি হ'ব ইউনিট প্লেছত 6 এ আহিব নহয় জানো এইটো চোৱা এনিথিং টু দি পাৱাৰ 6 মানে 6 এ আহে সো এইটো 6 আছে নহয় জানো সো ইয়াত আকৌ বুজাইছো এইটো 9 ৰ অড পাৱাৰ হলে কি হয় 9 হয় 4 ৰ ইভেন পাৱাৰ হলে কি হয় 6 হয় আৰু এনিথিং টু দি পাৱাৰ 6 মানে 6 এ হয় সো ইউনিট প্লেছত কি বহিব 15 প্লাস 6 মানে 21 21 ৰ ইউনিট প্লেছত 1 কি 1 নাই জানো সো ইয়াৰ ইউনিট প্লেছত 1 বহিব আশা কৰো বুজি পালা তোমালোকে সো নেক্সট টাইপ টুলে যাও আমি টাইপ টুলে আহিছো থাৰ্ড টাইপটোত আমি চাম কি যোনটো কোৱেশ্চন দিছে তাৰ ইউনিট প্লেছত কি আছে গুটেকিটা আমি ইউনিট প্লেস চাই পেলাই কামটো কৰি আছিলো ইয়াতো সেমে হয় ইয়াত আমি চাব লাগিব ইয়াত ইউনিট প্লেছত 2 আছে নেকি নাম্বাৰটো যেনেকৈ ইয়াত আছে ইয়াত ইউনিট প্লেছত 3 আছে যেনেকৈ ইয়াত আছে নেকি ইউনিট নাম্বাৰ 3 টো আছে নেকি ইউনিট প্লেছত 7 আছে নেকি নহলে 8 আছে নেকি যদি এইগিটা নাম্বাৰ থাকে আমি পাৱাৰটো 4 এ ডিভাইড কৰি দিম ঠিক আছে 4 এ ডিভাইড কৰি ৰিমাইন্ডাৰ যোনটো হ'ব আমি এই ইউনিটটোৰ পাৱাৰলে লৈ আহিম বুজাই দিছো বুজালে বেছি ভালকে বুজি পাব ধৰক এটোত আছে 89 যেহেতু 89 আছে পাৱাৰত লগতে আমাৰ ইউনিট প্লেছত কি আছে 2 সো এই 4 এ দি আমি 89 টো ডিভাইড কৰিম প্ৰথম 4 2 যা কিমান 8 নহয় জানো 4 9 এটা 4 2 যা 8 আমাৰ ৰিমাইন্ডাৰ কিমান থাকিলে 1 নহয় নে আমি কি কৰিব লাগিব এই 2 টু ইউনিট প্লেছত নহয় জানো এই ৰিমাইন্ডাৰটো আমি ইয়াত পাৱাৰলে লৈ আহিব লাগিব 2 টু দি পাৱাৰ 1 মানে 2 টু দি পাৱাৰ 1 মানে কিমান 2 মানে এই গুটে নাম্বাৰটোৰ পাৱাৰ যদি আমি 89 কৰো আমাৰ ইউনিট প্লেছত 2 আহিব বুজি পাইছে নে আৰু এটা বুজাই আছো যদি ইয়াত চক ইউনিট প্লেছত 3 আছে এটা যদি আমি 43 গুটেটো যদি পাৱাৰ টু দি পাৱাৰ 8 আমি গুটে 43 নাম্বাৰটো যদি টু দি পাৱাৰ 84 কৰো তেতিয়া আমি কি কৰিব লাগিব প্ৰথম এই 84 টো 4 এ দি ডিভাইড কৰিব লাগিব 4 2 যা 8 4 1 যা 4 1 যা 4 এটো ৰিমাইন্ডাৰ কি আছে 0 সো 3 টু দি পাৱাৰ এই ৰিমাইন্ডাৰটো ইয়াত আহি যাব 3 টু দি পাৱাৰ 0 3 টু দি পাৱাৰ 0 মানে কিমান 1 এটো ইউনিট প্লেছত কি আহিব 1 আহিব বুজি পালে নে এতিয়া আমি সেম 8 টো সেম এপ্লাই কৰিব লাগিব ইয়াত ইউনিট প্লেছত 8 আছে ন তেতিয়া এই গুটে নাম্বাৰটো আমি কৰিব নালাগে লাষ্ট দুটা নাম্বাৰ ডিভাইড কৰিলে হ'ল 25 টো যদি আমি 4 এৰে ডিভাইড কৰো 4 6 যা 24 ৰিমাইন্ডাৰ কিমান থাকিল 1 এই ৰিমাইন্ডাৰটো আমাৰ 8 টু দি পাৱাৰ 1 আহি যাব এই ৰিমাইন্ডাৰটো 8 ৰ ওপৰলে আহি যাব মানে কিমান হ'ব 8 টু দি পাৱাৰ 1 মানে কিমান 8 ইউনিট প্লেছত কিমান হ'ব 8 নহয় জানো এই কোৱেশ্চনটো আমাৰ কি আছে 4 বেছত আছে 4 টু দি পাৱাৰ ইভেন নাম্বাৰ হলে কি আছিলে সাকচোন আছে 4 টু দি পাৱাৰ ইভেন নাম্বাৰ মানে 6 হ'ব মানে ইয়াৰ ইউনিট প্লেছত কি হ'ব 6 হ'ব আশা কৰো আপোনালোকে কিনুটা টাইপ বুজি পালে যদি অকনমানো কবাত প্ৰবলেম পাইছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই ডেফিনেটলি ট্ৰাই কৰিম আপোনালোকক আৰু ফাৰ্দাৰ বেছি ভালকে বুজাবলে আশা কৰো আপোনালোকে এখিনি বুজি পালে হেত একে কনসেপ্টৰে মই কেটামান এক্সাম্পল লৈ আইছো এইগিটা আমি কৰো তাৰছত আপোনালোকৰ কাৰণে কেটামান প্ৰেক্টিস কোৱেশ্চন দিম হেগিটা আপোনালোকে এনসাৰ গিটা মোক কমেন্ট সেকশনত জনাব ঠিক আছে সো এটুত চাওক মই কি শিকাইছিলো ইউনিট প্লেছৰ নাম্বাৰটো চাব লাগে দুইটাৰে ইয়াত কি আছে 4 টু দি পাৱাৰ কি নাম্বাৰ 256 টো ইভেন নাম্বাৰ জানো 4 টু দি পাৱাৰ আমি 6 চাব লাগিব প্লাস 4 টু দি পাৱাৰ আমি 3 টো চালে হল নহয় জানি অড নাম্বাৰ 4 টু দি পাৱাৰ অড আৰু সৰি 4 টু দি পাৱাৰ ইভেন আৰু 4 টু দি পাৱাৰ অড চালে হল 4 টু দি পাৱাৰ ইভেন কি আছিলে 4 টু দি পাৱাৰ ইভেন হলে 6 হ'ব 4 টু দি পাৱাৰ অড হলে 4 হ'ব হয় নহয় ইভেন হলে 6 হ'ব অড হলে 4 হ'ব মানে আলটিমেটলি 10 ইউনিট প্লেছত কি আহিলে 0 নহয় জানো আশা কৰো বুজি পালে 7 হলে আমি কি কৰিছিলো মনত ৰাখছন 7 হলে কি কৰিছিলো আমি 4 এ দি ডিভাইড কৰিছিলো এই নাম্বাৰটো ডিভাইড কৰক 4 এ দি 4 টু দি পাৱাৰ ইভেন নাম্বাৰ কি আছিলে 4 টু ইভেন হলে 6 হ'ব 1 টু দি পাৱাৰ এনিথিং 1 এ হয় লগত থাকিল আমি 95 টো আমি কি কৰিব লাগিব 4 এ দি ডিভাইড কৰিব লাগিব নহয় জানো 95 ডিভাইড বাই 4 4 2 যা 8 15 4 3 যা 12 ৰিমাইন্ডাৰ কিমান থাকিলে আমাৰ 3 এই 3 টো আপুনি কি কৰিব 3 to 7 to the power 3 কৰি দিব 7 to the power 3 মানে কি হ'ব 7 into 7 নহয় জানো 49 into 7 মানে কিমান হ'ব 343 ইউনিট প্লেছত কিমান 3 মানে ইয়াত আহিব 3 3 plus 6 9 9 plus 1 10 মানে কিমান হ'ব 0 ইউনিট প্লেছত কি আহিল 0 ঠিক আছে বুজি পাইছে নে এটা নেক্সট কনসেপ্টলৈ যাও এনিথিং টু দি পাৱাৰ 5 কি আছিল ইউনিট প্লেছত 5 হয় নহয় জানো 6 ৰ ইভেন নাম্বাৰ কি হৈছিল এনিথিং টু দি পাৱাৰ 6 সৰি এনিথিং টু দি পাৱাৰ 6 কি হয় 6 এ হয় ইউনিট প্লেছত নহয় জানো আৰু 3 কি কনসেপ্ট আছিল
3 যদি থাকে আমি কি কৰিব লাগে এইটো ডিভাইড কৰিব লাগে নহয় জানো 4 সো 24 যদি আমি 4 দি ডিভাইড কৰো 6 4 যা 24 ৰিমাইন্ডাৰ কি 0 সো এই 0 টো আপোনাৰ 3 বাৰত গুচি যাব 3 টু দি পাৱাৰ 0 মানে কিমান হ'ব 5 plus 6 plus 3 টু দি পাৱাৰ এনিথিং 0 হলে কি হয় 1 নহয় জানো 5 plus 6 11 11 plus 1 12 মানে ইউনিট প্লেছত কি হ'ব 2 আশা কৰো বুজি পালে এইটো আপোনালোকক মই হোমৱৰ্ক দিছো ঠিক আছে এটো কৰিব লগতে এই গুটিকেইটা প্ৰেক্টিস কোৱেশ্চন কৰিব আৰু যদি আপোনালোকে কিবা অসুবিধা পায় মোক কমেন্ট সেকশনত জনাব মই ডেফিনেটলি আপোনাক নেক্সট ক্লাছত এইকেইটা আকৌ ভালকে কৰি দেখুৱাম ঠিক আছে আপোনালোকে এইকেইটা আপোনালোকে প্ৰেক্টিস কৰিব আৰু ভিডিওটো শেষ কৰাৰ আগত মই আপোনালোকক কথা এটা ক'ব বিচাৰিছো অংকুৰণ আইএছ একাডেমীয়ে হাইকোৰ্ট জেৰ কাৰণে এটা মক টেষ্ট লঞ্চ কৰিছে য'ত প্ৰথম মক টেষ্টটো সকলোৰ বাবে ফ্ৰী থাকিব আপোনালোকে প্ৰথম মক টেষ্টটো আমাৰ গুগল ফৰ্মখনত এপ্লাই কৰি ফ্ৰীতে দিব পাৰিব আৰু যদি প্ৰথম মক টেষ্টটো আপোনালোকে ভাল পায় বাকি 6টা মক টেষ্ট বা বাকি 2টা মক টেষ্ট পাবলৈ এই নম্বৰটোত যোগাযোগ কৰিব ঠিক আছে আশা কৰো আপোনালোকে মক টেষ্টটো দিব দি পেলাই ভাল পালে আমাক জনাব আজিলৈ ইমানতে এৰিছো ধন্যবাদ